নিৰ্বাচনৰ বতৰত যুৱ প্ৰজন্মৰ মনৰ বতৰা ল'বলৈ আমি আহি উপস্থিত হৈছোঁ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত। আৰু এই মুহূৰ্তত আমি দেখিছোঁ ইউনিভাৰ্চিটি উইক চলি আছে আৰু কিছু সংখ্যকক আমি পেৰেড কৰা অৱস্থাটো প্ৰত্যক্ষ কৰিছোঁ আৰু তেওঁলোকৰ মুখেৰে কিছু কথা জানিবলৈ চেষ্টা কৰিম। বহুখিনি ষ্টুডেণ্ট আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। তেওঁলোক যিহেতু হোলীৰ সময়ছোৱাত আমি তেওঁলোকৰ সাক্ষাৎকাৰ গ্ৰহণৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেয়েহে চবৰ মুখত আমি ৰঙো দেখিবলৈ পাইছোঁ। ইউনিভাৰ্চিটি বুলিলে এটা চিৰ যৌৱনৰ এটা পৰিৱেশ আৰু সকলোৰে চকুৱে মুখে সেয়া প্ৰতিভাত হৈছে আৰু স্বাভাৱিকতে যিহেতু নিৰ্বাচনৰ বতৰ আমি অকণমান এইফালে আহি কথা পাতিলে ভাল লাগিব। এইফালে পেৰেডো চলি আছে দেখি আছোঁ। ইউনিভাৰ্চিটি উইকৰো চাগে প্ৰিপাৰেশ্যন চলি আছে? কাইলৈ পৰা আৰম্ভ হ'ব। আমাৰ প্ৰিপাৰেশ্যন চলি আছে। তো প্ৰায় ডিপাৰ্টমেণ্টে নিজৰ নিজৰ কামত ব্যস্ত। তোমাৰ নামটো জানি লওঁ প্ৰথম। মোৰ নাম ঋতুৰাজ পাটিল। মই ইয়াৰে ছাত্ৰ, এবাৰ PG লাষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হয়। তুমি সমষ্টি হিচাপে কোন সমষ্টিৰ ভোটাৰ? মই এতিয়া বিপুৰীয়া সমষ্টিৰ ভোটাৰ হয়। ভোটটো দিছা চাগে আগতে? দিছোঁ নিশ্চয়। দুবাৰমান দিয়া হৈছে MP এবাৰ, আগতে পঞ্চায়ত দিছোঁ, দুবাৰমান দিয়া হৈছে। বিপুৰীয়াৰ কথা এটা সোধোঁ। যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিপুৰীয়া সমষ্টিত। বিজেপি প্ৰাৰ্থী কোন হ'ব এতিয়ালৈকে নিশ্চিত হোৱা নাই। কেনেকুৱা ধৰণৰ যুঁজ হ'ব বুলি ভাবা এইবাৰ? যি দেখিছোঁ এইবাৰ বিপুৰীয়াত অসমৰ ভিতৰতে ক'ব গ'লে ভাল এখন যুঁজ হ'ব বুলি আমি ধৰিব পাৰিছোঁ। কাৰণ এতিয়া ক'ব গ'লে ৰাম ভূঞা কংগ্ৰেছৰ পৰা কালি প্ৰাৰ্থিত্ব তেওঁলোকে ঘোষণা কৰিছে আৰু ভূপেন বৰা শুনিছোঁ, আমি কিমান দূৰ সত্য নাজানো, কিন্তু বিপুৰীয়াত বিজেপিৰ পৰা ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে বুলি শুনিছোঁ। কিন্তু দুইজনে এটা সময়ত একে দলতে থকা, একেলগে কাম কৰা, গতিকে নিশ্চয় আমি ভাবিছোঁ যুঁজখন ভালকৈ হ'ব। বিপুৰীয়াত আমি ভাল এটা যুঁজ এখন দেখা পাম বুলি আশা কৰিছোঁ। তোমাৰ নামটো জানিব বিচাৰিছোঁ? নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থজিৎ সোণোৱাল। পাঠক কথা এটা জানিব বিচাৰিছোঁ, তুমি কোন সমষ্টিৰ হয়? মই বিপুৰীয়া হয়। বিপুৰীয়া ৰাজনীতিটোক কেনেকুৱা ধৰণৰ দেখিলা এইবাৰ? বিপুৰীয়া ৰাজনীতিটো মানে এতিয়া বিজেপি চৰকাৰে কিছুমান দেখাত বহুত ভাল কামেই কৰি আছে। বহুত এতিয়া ষ্টুডেণ্টবিলাককো বহুত হেল্প কৰিছে, ফ্ৰী এডমিশ্যন কৰিছে আৰু ছোৱালীবিলাককো সুবিধা অলপ দিছে। সেইকাৰণে বিজেপিৰ ক্ষেত্ৰত অকণমান ভালেই দেখিছোঁ। আৰু বাকী এতিয়া বিপৰীত পাৰ্টীৰ দলে কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে সিহঁতৰ লগত কথা। আৰু যিহেতু বিপুৰীয়া বুলি ক'লে সকলোৰে চকু এই মুহূৰ্তত দুজন মানুহৰ ওপৰত নিবদ্ধ হৈ আছে। এজন হ'ল কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা ভূপেন বৰা ডাঙৰীয়া, তুমি কৈছা, আৰু দ্বিতীয়জন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীজন। এতিয়া ক্ৰিষ্টেল ক্লিয়াৰ হৈ আছে যুঁজখন তেওঁলোক দুজনৰ মাজত হ'ব। যুৱ প্ৰজন্মই কাক অগ্ৰাধিকাৰ দিব? যুৱ প্ৰজন্মই এতিয়া নিজেই নিজৰ বিবেক অনুসৰি যাক দিব লাগে তাকে দিয়াটো মানে মই ভাল বুলি ভাবোঁ। আগতে ভোট দিছা? আগতে দিছোঁ। এইবাৰ চাগে ভোটাধিকাৰ সাব্যস্ত কৰিবা? ঠিক আছে। এগৰাকী যুৱতী দেখিছোঁ, নামটো জানিব বিচাৰিছোঁ? নমস্কাৰ, মোৰ নাম মানসী বৰা। মানসী, যুৱ প্ৰজন্মই ৰাজনীতিলৈ আকৰ্ষিত হোৱাটো সকলোৱে বিচাৰে, কিন্তু দলবিলাকত এনেকুৱা এটা চলে যে পুৰণি লিডাৰকে ইটোৰ পৰা সিটো দললৈ সলনি কৰি থাকে। বিপুৰীয়াতো তেনেকুৱা ঘটনা ঘটিছে। কেনেকুৱা লাগে তেতিয়া মনত? নাই, মানে সেইটো এটা আচলতে ব্যক্তিগত কথাও, আৰু তথাপিও যুৱ প্ৰজন্মই বৰ্তমান ৰাজনীতিলৈ আকৰ্ষিত হ'ব লাগে। কাৰণ যুৱ প্ৰজন্মই যিহেতু এখন দেশৰ মানে এটা গঢ়িব পাৰে, সেইকাৰণে যুৱ প্ৰজন্মক ৰাজনীতিলৈ আকৰ্ষিত হোৱাটো ভাল কথা। কিন্তু ইতিবাচকভাৱে মানে ভালেই, কিন্তু তথাপিতো তাৰ মাজেৰে তেওঁলোকে নিজৰ বিবেকেৰে মানে ভোটাধিকাৰটো সাব্যস্ত কৰাটো ভাল। তোমাৰ সমষ্টি কি হয়? বিপুৰীয়া সমষ্টি। ইউনিভাৰ্চিটিয়ে নে? কি নাম তোমাৰ? কোন ডিপাৰ্টমেণ্ট? ডিপাৰ্টমেণ্ট অফ জুলজি। সমষ্টি কি পৰে তোমাৰ নিজৰ? মোৰ বিপুৰীয়া সমষ্টি। বিপুৰীয়া ৰাজনীতিটো কেনেকুৱা ধৰণৰ দেখিছা? ৰাজনীতিটো খবৰ ৰাখাই চাগে ইউনিভাৰ্চিটি ষ্টুডেণ্ট? ঠিকে দেখি আছোঁ বৰ্তমান। চৰকাৰখনৰ কাম কাজ কেনেকুৱা দেখিলা শেহতীয়া সময়ছোৱাত? ঠিকে আছে। এইবাৰ বিপুৰীয়াত কাৰ মাজত ফাইট হ'ব বুলি ভাবা? কোন দলৰ? মই ভালকৈ নাজানো ৰাজনীতিৰ কথা। এনেই ৰাম ভূঞা আৰু বিজেপিৰ পৰা তেওঁলোকৰ মাজতে হ'ব বুলি শুনি আছোঁ। ভূপেন বৰা এতিয়া বিজেপিলৈ গ'ল। শুনিছোঁ। তোমালোকৰ কাৰণে অলপ অস্বাভাৱিক আছিল নেকি ভূপেন বৰা বিজেপিলৈ যাব পাৰে বুলি ভাবিব পৰা নাছিলা নেকি আগতে? অলপতো শ্বকতেই আৰু মাজতে তেওঁৰো বহুত বছৰৰ পৰা আছে একেটা দলতে। বহুত দিনৰ পৰা তেওঁলোকে দেখিছে আৰু একাংশ ষ্টুডেণ্ট আমি দেখিছোঁ, তেওঁলোকেও চাগে ক'ব পাৰিবনে? আমি অকণমান কথা পাতিব বিচাৰিম। আৰু সামগ্ৰিকভাৱে মাধৱদেৱ যি বিশ্ববিদ্যালয় তাৰ দৃশ্যপটটো চাওক, খুব সুন্দৰ এক পৰিৱেশ এই মুহূৰ্তত। যিহেতু ভাৰ্চিটি উইকৰ কাৰণে এই মুহূৰ্তত প্ৰস্তুতি চলিছে। আমি চাৰিওফালে দেখিছোঁ কেইগৰাকীমান ষ্টুডেণ্ট দেখিছোঁ। তোমালোক কোন ডিপাৰ্টমেণ্টৰ অকণমান জানিব বিচাৰিছোঁ, অকণমান কথা পাতিব বিচাৰিছোঁ। কোন ডিপাৰ্টমেণ্ট?
ভাল ডিপাৰ্টমেণ্ট মানে যিটো কথা পাতি আছিলোঁ তাৰে ষ্টুডেণ্ট তোমালোক সমষ্টি হিচাপে তোমাৰ নামটো প্ৰথমতে জানো মোৰ নাম ৰূপা দাস কোন সমষ্টিত পৰে তোমাৰ ঘৰ মোৰ ঘৰ বেদেতি অঁ সমষ্টি কি পৰে মানে বিধানসভাৰ সমষ্টি কোনটোত পৰা তেজপুৰ তেজপুৰত হয় তেজপুৰৰ হ'লেও যদিও তুমি ইয়াতে লগ পাইছোঁ এই যোনটো পলিটিক্স এতিয়া অসমত চলি আছে দল বাগৰাৰ যিটো ৰাজনীতি তোমালোকে দেখিছা বিশেষকৈ ইয়াত থাকি চাগে গমো পাইছা বিহপুৰীয়াত কি হ'বলৈ গৈ আছে সেইটোৱে কেনেকুৱা ধৰণৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে মই ভাবোঁ তেনেকুৱা কৰিব নালাগে মানে দল বগাৰ ছিষ্টেমটো হ'ব নালাগে আৰু ৰাজনীতি বুলি ক'লে সেইটোত বাৰু থাকেও নথকাও নহয় মানে কিন্তু তেওঁ যিটো কৰিছে সেইটো ভাল কৰা নাই মানে মানে অলপ অস্পষ্টতা আছে ন তোমাৰ নামটো সৰিতা দেৱী তোমাৰ ডিপাৰ্টমেণ্ট পলিটিকেল সায়েন্স সমষ্টি হিচাপে কোন সমষ্টিৰ পৰা বিশ্বনাথ সমষ্টি বিশ্বনাথ সমষ্টি নতুন প্ৰজন্মই এতিয়া যিহেতু ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ যেনেকৈ নতুন প্ৰজন্মৰ ভোট পাই জিকা বুলি কোৱা যায় গতিকে নতুন প্ৰজন্মই এতিয়াৰ ৰাজনীতিটো তোমালোকে কেনেধৰণে দেখিছা তোমালোকৰ দৃষ্টিভংগী কি দেখিছা এতিয়া ৰাজনীতি বুলি ক'লে এতিয়া ৰাজনীতিৰ লগতে মানুহে অলপ মানে চক্ৰান্ত কৰা দেখিবলৈ পোৱা গৈছে সেইটোৱে মানে গোটেই মিলা মিছাৰ মাজেদি সেই প্ৰক্ৰিয়াটো চলিব লাগে কোনো ধৰণৰ মতবাদ কোনো ধৰণৰ মানে কাজিয়া পেচাল নোহোৱাকৈ এটা দলৰ লগত আনটো দলৰ মিলা প্ৰীতিকে ভালদৰে মানে নিৰ্বাচনী প্ৰক্ৰিয়াটো অনুষ্ঠিত হ'ব লাগে তুমিও পলিটিকেল চায়েন্সৰ কি নাম মোৰ নাম ৰিকুমণি দত্ত ক'ত ঘৰ মোৰ ঘৰ ধেমাজি হয় ধেমাজিতো যিহেতু নিৰ্বাচন হ'ব নিৰ্বাচনৰ প্ৰাক্ষণত ভোট দিছা নাই আগতে অঁ মই ভোট দিছোঁ হয় কাক দিছা মোক ক'ব নালাগে কিন্তু কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰা তোমালোকে অঁ মই বিচাৰোঁ যিহেতু আমাৰ গণতান্ত্ৰিক চৰকাৰখন ৰাইজৰ কাৰণে গঠিত গতিকে দলীয় স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থৰ ওপৰত বেছি গুৰুত্ব দিলে ভাল লাগিব মানে দলীয় স্বাৰ্থতকৈ ৰাইজৰ স্বাৰ্থক গুৰুত্ব দিব লাগে আৰু একাংশক দেখিছোঁ এই মুহূৰ্তত দেখিছে আপোনালোকে খেলৰ কাৰণে প্ৰস্তুতি কৰিছে ভণ্টিজনীক বৰ টানা আজাৰ কৰি থাকিবলগীয়া হৈছে নামটো কি জানিব বিচাৰিছে নমস্কাৰ মোৰ নাম দেৱজানী ফুকন কোন ডিপাৰ্টমেণ্ট মই ইতিহাস বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ কথাটো ক'বলৈ গ'লে ভয়ংকৰ কথাই হ'ব এতিয়া তোমালোকৰ সমষ্টি কি পৰে আমাৰ বিহপুৰীয়া সমষ্টি এইটো সমষ্টিৰ হয় বিহপুৰীয়াৰ ইতিহাসটো গম পোৱাই ৰাজনীতি কি হৈছে এতিয়া কি হৈছে মানে আচলতে আমি বৰ্তমানৰ প্ৰেক্ষাপটত চাই পেলাই যিখিনি দেখি আছোঁ ফাইনেলাইজকৈ কেনেকৈ কি কৰিব লাগিব হয়তো সকলোৱে বিবেকবান ভোট দিবলৈকে যাব কিন্তু আমি নৱপ্ৰজন্ম হিচাপে আমাৰ সমাজখনত যি ধৰণৰ আধুনিকতা বা অন্য দেশসমূহৰ যিখিনি ডেভেলপমেণ্ট হৈছে শিক্ষাই হওক বা বাকী দিশখিনিৰ কথাও কওঁ যাতে সেই পৰ্যায়ত আমাৰ অসমখনৰ এখন বিশিষ্ট ঠাই বিহপুৰীয়া গতিকে বিহপুৰীয়াৰ সেই পৰ্যায়ত উন্নয়ন হৈ যাতে অসমৰ পৰা আদি কৰি ভাৰতবৰ্ষ মানে অন্য ৰাষ্ট্ৰৰ তুলনাত বহুত দিশত আগবাঢ়ি যাওক সেইখিনি বস্তু আমি আশা কৰোঁ ডাইৰেক্টলি বিহপুৰীয়াৰ ৰাজনীতিৰ কথা এটা সোধোঁ ভূপেন বৰাৰ ইতিহাসৰ কথা কৈছিলে নহয় ভূপেন বৰাৰ ইতিহাসটো জানাই কংগ্ৰেছত আছিলে এইবাৰ বিজেপিলৈ গৈছে টিকেট কি হয় নাজানো কিন্তু কংগ্ৰেছৰ টিকেটৰ ঘোষণা হৈছে ৰাম ভূঞা হৈছে এই ফাইটখন কেনেকুৱা হ'ব বুলি ভাবা আচলতে এইটো ডিপেণ্ড কৰিব ৰাইজৰ ওপৰত গতিকে ৰাইজে কেনেকৈ ভাবে যদি মই মোৰ নিৰপেক্ষ মতামত আগবঢ়াবলৈ যাওঁ যোগ্য ব্যক্তি এজন আমি আচলতে আসনত বিচাৰিম যাতে তেওঁৰ দ্বাৰা আমাৰ সমাজৰ উন্নয়ন হয় মেইন কথাটো হৈছে আমাৰ সমাজৰ উন্নয়ন হ'ব লাগে আৰু আমি এতিয়া যিমানখিনি হয়তো গভীৰতালৈ সোমাই গৈ জানিব লাগে সেইখিনি আমি ইমান অৱগত নহয় কিন্তু বাহ্যিকতাত আমি যিমানখিনি দেখিছোঁ তালৈ চাই পেলাই যোগ্য এজন প্ৰতিনিধি সমাজৰ প্ৰেক্ষাপটত যদি আগবাঢ়ি আহে আমাৰ সমাজৰ উন্নয়ন লাগে মুঠৰ ওপৰত আমাৰ সমাজখনৰ উন্নয়ন হ'লে আমি মানে সকলোৱে ভাল পাম আৰু মই অকণমান তোমালোকক খাব খুজিছোঁ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট নে ইউনিভাৰ্চিটি হ'লে পলাব নালাগে নিয়মতে শুনাচোন তোমাৰ নামটো কি মোৰ নাম সোনিয়া দৰ্জী সোনিয়া দৰ্জী ঘৰ কোন জেগাত মোৰ শিমলগুৰি আৰু তোমাৰ সমষ্টি কি হয় নিজৰ বিধানসভা সমষ্টি কি ইমান ইংলিছত কৈ দিয়ক মই আছামিছত নিজৰ কনষ্টিটুৱেঞ্চি এছেম্বলি কনষ্টিটুৱেঞ্চি ডু ইউ নো ইয়ৰ অ'ন এছেম্বলি কনষ্টিটুৱেঞ্চি মোৰ মানে নিজৰ মানে এৰিয়া অৰিজিনেল শিমলগুৰিয়ে এছেম্বলি কনষ্টিটুৱেঞ্চিটো বুজি পাইছানে যেনেকৈ তেজপুৰ কাৰোবাৰ কাৰণে উত্তৰ লখিমপুৰ তোমাৰ কি হয় মোৰ লখিমপুৰ লখিমপুৰ এজ এ ষ্টুডেণ্ট হাউ ইউ এক্সপেক্ট ফ্ৰম এ পলিটিচিয়ান হোৱাট এক্সপেক্টেশ্যন ইউ হেভ তেনেকৈ ইমান ক্লিয়াৰলিতো মই
পলিটিক্সৰ ফালে মোৰ একোৱে তেনেকুৱা নাই মানে নাই পলিটিক্সক লৈ তোমাৰ আইডিয়া নাই, ধন্যবাদ জনাইছো। আৰু যিহেতু আমি দেখিছো বহুতৰ আচলতে সেই ধৰণৰ অলপ দ্বিধাগ্ৰস্ততা থাকে। ভাইটি কি নাম তোমাৰ? অলকেশ বৰুৱা। হয়, কোন ডিপাৰ্টমেণ্ট? মই হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। ৰাজনীতিৰ কথা অকণ জানিব বিচাৰিছো। ৰাজনীতি বতৰ তোমাৰ সমষ্টি কি হয়? মোৰ মঙলদৈ চিপাঝাৰ হয়, মানে মই দৰং জিলাৰ। তোমাৰ ইয়াৰে নে? মোৰ ঘৰ জোনাই। দুইজনকে সোধো, ৰাজনীতিক এজনৰ পৰা তোমালোকে কি বিচৰা? আমি বিচাৰোঁ যাতে তেওঁ সকলোৰে ভালৰ দিশে মানে কাম কৰে, যাতে সকলোৰে উন্নতি হয়, আমাৰো আৰু লগতে দেশখনৰো। তাৰপিছতে তেওঁ যাতে সকলোৰে সুবিধাৰ হকে কাম কৰি যায়। তোমাৰ মতে কি হ'ব লাগে? মোৰ মতে ডেভেলপমেণ্ট লাগিব, হেল্থ ফেচিলিটি লাগিব, তাৰপিছত জব ৰিকুৱাৰমেণ্ট, যিটো আমাৰ ইউথ এতিয়া মানে বহুত জবলেছ হৈ গৈছে, তাৰ কাৰণে আমাৰ মানে বহুত জব ৰিকুৱাৰমেণ্ট লাগে মানে ছাৰ। তাৰপিছত ডেভেলপমেণ্ট লাগে, সেইটোৱে আৰু। এই বৰ্তমান যিটো প্ৰচেছত চৰকাৰী চাকৰি হৈছে ভাল ধৰণে, সেইটোক লৈ তোমালোক সুখী নে? সেইটোক লৈ সুখী হৈছোঁ, খালি মানে পষ্টটো বঢ়াই দিলে আৰু সুখী হ'ম মানে আমি। আৰু লাগে ন নিজৰ হয় নে? আৰু কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে যি ধৰণে আমাৰ এতিয়া নিযুক্তি হৈছে স্বচ্ছ বুলি কোৱা যায়, হয় নে নহয় বাৰু? হয় হয়, নিযুক্তিবিলাক ঠিকে আছে। এতিয়া বহুতো মানে যিবিলাক মানে ল'ৰা ছোৱালী কি আছিলে মানে নিবনুৱা হৈ আছিলে, তেওঁলোকে বহুতে সুবিধা পাইছে। আমি বিচাৰোঁ যাতে আৰু যাতে সুবিধা ওলায়, যাতে আৰু পোৱা যায় চাকৰি, কৰ্মসংস্থাপন দিব পাৰে যাতে আৰু চৰকাৰখনে, আমি সেইটোৱে বিচাৰোঁ। এয়া আছিল এই মুহূৰ্তত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মতামত। ৰাজনীতিৰ কথা তেওঁলোকৰ লগত পাতিলোঁ আৰু উঠি অহা প্ৰজন্মৰ ওপৰত অনাগত দেশৰ ভৱিষ্যত যিহেতু নিৰ্ভৰশীল, আৰু তেওঁলোকৰ ৰাজনীতিকক লৈ কি ভাবে সেইখিনি কথাও আমি আপোনালোকক জনোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।